ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি মোৰ আকৌ ভিডিঅ'টো আৰম্ভণি কৰিবলৈ লৈছোঁ। আজি তোমালোকৰ 6 নম্বৰ পৰা আছে 8.1 অনুশীলনী 6 নম্বৰ পৰা আছে দেই। মই এতিয়া কৰি গৈছোঁ, তোমালোকে চাই যাবা। ইয়াত কৈছে যে 6 নম্বৰ অংকটো কি বুলি কৈছে, 6 নম্বৰ অংকটো কৈছে যে এ আৰু বি কোণ এ আৰু বি আৰু কোণ বিৰ মানটো কি দিয়া আছে, কোণ এ আৰু বি সূক্ষ্মকোণ বুলি কৈছে। সূক্ষ্মকোণ কাক কয় তোমালোকে জানা নহয়? যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীতকৈ সৰু হয়, সেই ত্ৰিভুজটোৱে হৈছে কি সূক্ষ্মকোণী ত্ৰিভুজ। এতিয়া কি হৈছে, এইটো এটা আমি 90 ডিগ্ৰী ত্ৰিভুজ আঁকি লৈছোঁ, এইটো এটা আঁকি লৈছোঁ, এইটো এটা আঁকি লৈছোঁ। তাৰমানে সমকোণী আৰু সূক্ষ্মকোণী দেই। এইটো সমকোণী হৈছে আৰু সূক্ষ্মকোণী, এটা সমকোণ হৈছে, বাকী দুটা সূক্ষ্মকোণ হৈছে। সূক্ষ্মকোণকেইটা কি কি, এ আৰু বি। এতিয়া তেন্তে চিটো আমাৰ 90 ডিগ্ৰী দেই, এইটো চি কোণ 90 ডিগ্ৰী, বি এইটো এ। মই এইটো কেলে দিছোঁ তোমালোকে চাই থাকিলে অংকটো গম পাবা বা বুজি পাবা। ইয়াত কি কৈছে, কোণ এ আৰু বি সূক্ষ্মকোণ বুলি কৈছে, আৰু কি বুলি কৈছে, ইয়াত আমাৰ ইয়াত দিয়া আছে যে কছ এ, কছ এ সমান কছ বি বুলি দিয়া আছে দেই। তেতিয়া আমি দেখাব লাগে কি, কোণ এ সমান কোণ বি। এতিয়া আমি সলিউশ্যনটো কৰি যাম, ডাইৰেক্ট ইয়াৰ পৰা গৈ গৈছোঁ মই, তোমালোকে চাই যোৱা। কছ এ সমান কছ এ, কছ এ সমান কছ বি। আমি এতিয়া কি পাইছোঁ, কছ এ সমান কছ বি। এতিয়া কছৰ আমি মানটো কি বুলি জানো, কছৰ মানটো আমি কি বুলি জানো, বি বাই এইচ, নহয় জানো? বি বাই এইচ সমান এই ত্ৰিভুজটোত কি হৈছে, এ কোণৰ সাপেক্ষে কি হৈছে, আমি কছৰ মান লৈছোঁ। কছৰ মান ল'লে কি হ'বগৈ, এই ত্ৰিভুজটোত কছৰ মান কি হ'বগৈ, এ কোণৰ সাপেক্ষে কছৰ মানটো হ'ব বি বাই এইচ, আৰু এইটো কোণৰ সাপেক্ষে হ'ব কি, এইটো বি বাই এইচ, এইটোহে একেই হ'ব। কিন্তু এইটো কেলে একে হয় তোমালোকে চাই যোৱা, তেতিয়া বুজি পাবা। কছ বি কোণৰ সাপেক্ষে দেই, এবাৰ বি কোণৰ সাপেক্ষে কি হৈছে, এই ত্ৰিভুজটোতো একেই হ'ব ন, বি বাই এইচ হ'ব। এতিয়া আমি কি হৈছে, বি বাই এইচ মানে ওপৰৰ ত্ৰিভুজটো চোৱা তোমালোকে, বি বাই এইচ মানে কি পাইছোঁ আমি, বি মানটো কি পাইছোঁ, এ চি, আৰু এ চি পাইছোঁ, আৰু আমি হেৰি এইচৰ মানটো কি পাইছোঁ, এ বি সমান কি হৈছে, এইটো হৈ গ'ল। এইটো চোৱা এতিয়া, এই ত্ৰিভুজটোত কি হৈছে, বি বাই এইচ, ইয়াত হেৰি বেছৰ মানটো কি হৈছে, তাৰমানে ভূমিৰ মানটো বিৰ মানটো কি হৈছে, বি চি, এই বাহুটোৰ আমি বি চি বুলি সূচিত কৰোঁ। আৰু এইচৰ মানটো কি হৈছে, বি এ, তাৰমানে এ বি। এতিয়া আমি ইয়াত এইটো এ বি কাটি দিব পাৰোঁ ন, তেতিয়াহ'লে এ চি সমান বি চি। এতিয়া কি হ'লগৈ, এ চি সমান বি চি বাহু, নহয় জানো? যদি এ চি বাহু সমান বি চি হয় বাহু, তেতিয়াহ'লে কি হৈছে, এ চি বাহু সমান কি হৈছে, বি চি বুলি কৈছে। বি চি কোনডাল, এইডাল বি চি। আৰু ইয়াত কি বুলি কৈছে, এ চি বাহুৰ সমান বি চি বুলি কৈছে, হৈছেনে? দুটা ত্ৰিভুজ য'ত এতিয়া দুইটাতে এইডাল বাহু সমান এইডাল বাহু, তেতিয়াহ'লে এই বাহুৰ বিপক্ষে থকা কোণ দুটা কি হৈছে, এই বাহুডাল যদি সমান হয়, এই দুডাল যদি বাহু সমান হয়, তেতিয়াহ'লে কি হৈছে, ত্ৰিভুজৰ স্বীকাৰ্য মতে কি হ'বগৈ, এই কোণটো তোমাৰ সমান আৰু এইটো কোণ সমান, তাৰমানে এই বাহুডাল যদি সমান হয়, তাৰ বিপৰীত কোণবোৰ সমান বুলি কৈছে। তেতিয়াহ'লে আমি ডাইৰেক্ট দেখাই দিব পাৰোঁ, কি দেখাব পাৰোঁ, এতেকে কোণ এ সমান
কোন বি আমি এইটো ডাইৰেক্ট লিখি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ এইটো চল্ভ হৈ গ'ল এতিয়া দেখাবলৈ কৈছিলে কি এ বিৰ মানটো উলিয়াবলৈ কৈছিল ন তেতিয়াহ'লে এ বিৰ মানটো আমি দেখুওৱা হৈ গ'ল এতিয়া আমাৰ কিতাপৰ টেক্সটৰ 7 নম্বৰ অংকটো আছে তোমালোকে মনোযোগেৰে চাই যাবা দেই এইটো 7 নম্বৰ অংক মই অতি চমু নিয়মে কৰি দিছোঁ তোমালোকে যাতে বুজাত অসুবিধা নহয় আৰু যদি তোমালোকে দীঘল নিয়মেও কৰা তেতিয়াও ভুল নহয় অংক বহুতকেইটা নিয়ম আছে কিন্তু শুদ্ধ পথে উত্তৰটো ওলাব লাগিব তেতিয়াই কি হ'ব অংকটো শুদ্ধ হ'ব ইয়াত কি বুলি কয় যদি কট থিটাৰ মানটো কি দিয়া আছে 7/8 দিয়া আছে দেই তেতিয়াহ'লে আমি কি উলিয়াব লাগে 1 নম্বৰ অংকটো আমাৰ কি উলিয়াবলৈ কৈছে 1 প্লাছ sin থিটা ইনটু 1 মাইনাছ sin থিটা আকৌ তলত কি কৈছে 1 প্লাছ cos থিটা ইনটু 1 মাইনাছ cos থিটা এইটো লেভেল কৈছে ন 1 নম্বৰটো আমি সলভ কৰিছোঁ এইটো কি হ'ব আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ তাৰমানে এইটো আমাৰ সূত্ৰটো কৈ আছে a প্লাছ b ইনটু a মাইনাছ b এইটো কি আমি লিখিব পাৰোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ লিখিব পাৰোঁ আমি ন এইটো সূত্ৰ আমি লিখিব পাৰোঁ সূত্ৰ বা কিতাপত অভেদ বুলি কোৱা আছে এইটো অভেদ ব্যৱহাৰ কৰি আমি লিখিব পাৰোঁ ইয়াৰ মানটো কি হৈছে তেতিয়াহ'লে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ ওপৰত a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হ'লে তোমাৰ কি হ'ব a স্কোৱাৰ মানটো কি পাইছোঁ আমি 1 মাইনাছ 1 স্কোৱাৰ মাইনাছ b মানটো কি পাইছোঁ আমি sin থিটা sin স্কোৱাৰ থিটা হ'ব দেই এইটো আমি অভেদটো ব্যৱহাৰ কৰি কি পাইছোঁ এইটো a প্লাছ b ইনটু a মাইনাছ b তেতিয়াহ'লে আমি ইয়াৰ হেৰিটো কি পাওঁ সূত্ৰটো কি পাওঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ঠিক এইটোহে একেভাগে হ'ব 1 মাইনাছ cos স্কোৱাৰ থিটা এইটো নিশ্চয় বুজি পাইছা ইয়াতে আৰু এটা আমি পাইছোঁ কি sin থিটা প্লাছ cos থিটা ইজিকেল 1 এতিয়া আমি কি লিখিব পাৰোঁ cos থিটা মানটো কি পাব পাৰোঁ cos থিটা মানটো আমি কি পাব পাৰোঁ 1 মাইনাছ sin থিটা আকৌ আমি কি চাইনৰ মানটো কি পাব এইটো স্কোৱাৰ হ'ব দেই স্কোৱাৰ sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইজিকেল টু 1 তেতিয়াহ'লে cos স্কোৱাৰ থিটাৰ মানটো কি হ'ব 1 মাইনাছ sin স্কোৱাৰ থিটা ন এতিয়া sin স্কোৱাৰ থিটাৰ মানটো কি হ'ব sin স্কোৱাৰ থিটা ইজিকেল 1 মাইনাছ cos স্কোৱাৰ থিটা হৈছে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এইটোত 1 স্কোৱাৰ মাইনাছ sin স্কোৱাৰ তাৰমানে এইটো আমি এনেই স্কোৱাৰ কৰিলেও ভুল নহয় দেই এইটো তাৰমানে 1 স্কোৱাৰ মিনছ 1 তেতিয়াহ'লে আমি এইটো কি লিখিব পাৰোঁ এইটো এই মানটোৰ বদলি আমি কি লিখিব পাৰোঁ cos স্কোৱাৰ থিটাৰ ওপৰত ডাইৰেক্ট আমি cos স্কোৱাৰ থিটা লিখি দিছোঁ cos স্কোৱাৰ থিটা তাৰপিছত আমি তলত কি লিখিব পাৰোঁ 1 মাইনাছ cos স্কোৱাৰ থিটা বদলি আমি কি লিখিব পাৰোঁ sin স্কোৱাৰ থিটা লিখি দিব পাৰোঁ স্কোৱাৰ থিটা হৈছে এতিয়া আমি কি জানো যে এই ইয়াৰ মানটো আমি cot থিটা বুলি ডাইৰেক্ট লিখিব পাৰোঁ COT cot স্কোৱাৰ থিটা দেই cot স্কোৱাৰ থিটা আমি ডাইৰেক্ট লিখিব পাৰোঁ এইটো স্কোৱাৰ আছে এইটো স্কোৱাৰ আছে এতিয়া আমি কি হৈছে cot স্কোৱাৰ থিটা যদি পাওঁ বা cot থিটা পাওঁ আমি তাৰ মানটো বঢ়াই দিব পাৰোঁ ইয়াৰ মানটো বঢ়াই দিলে মানে কি হ'বগৈ সমান 7/8 স্কোৱাৰ এইটো নহ'ব জানো এইটোৱে হ'ব তেতিয়াহ'লে এইটো যদি আমি স্কোৱাৰটো ভাঙি দিওঁতে কি হ'ব 7 গুণ 49 হ'ব ওপৰত 49 তলত 8 গুণ 64 ইয়াৰ আনচাৰটো এইটোৱে হ'ব এতিয়া 2 নম্বৰটো কৈছে 2 নম্বৰটো কি বুলি কৈছে
2 নম্বৰ তোমাৰ কিতাপত কৈছে যে cot স্কোয়াৰ থিটা মানটো উলিয়াবলৈ কৈছে COT cot স্কোয়াৰ থিটা ইয়াৰ মানটো আমি ইয়াত উলিয়াই দিলোঁ তাৰমানে পাই গ'লোঁ আমি এইটো ডাইৰেক্ট এইটোকে লিখিব পাৰোঁ দেই আমাৰ 7/8 হোল স্কোয়াৰ বুজি পালা একেটাই হ'ব উত্তৰ 7 গুণ 49 হ'ব 49 8 গুণ 64 এইটো উত্তৰ তেতিয়াহ'লে 1 নম্বৰ 2 নম্বৰ বুজি পালা নহয় নিশ্চয় এতিয়া তোমাৰ 8 নম্বৰ অংকটো আছে টেক্সটৰ 8 নম্বৰ অংকটো কি বুলি কৈছে 8 নম্বৰটো কি বুলি কৈছে 3 cot এৰ মান যদি 4 হয় 3 cot a সমান 4 তেতিয়াহ'লে আমি কি কৰিব লাগিব এইটো প্ৰমাণ কৰি দেখুৱাব লাগে যে 1 minus 10 square a divided by 1 minus 1 plus 10 square a সমান কি বুলি কৈছে cos square a minus sin square a তাৰমানে আমি এইটো কৰি গৈ থাকিম যদি এইটো ওলাইগে শুদ্ধ হৈছে বা এইটো যদিও নোলায় এইটো ভাঙি পিনে যদি আমি ইয়াৰ যেটো পালোগে এই মানটো যদি আমি পাওঁ তেতিয়াহ'লে কি হ'ব এইটো পৰীক্ষা কৰা হৈ গ'ল বুলি আমি জানিব লাগিব তাৰমানে ইয়াৰ মানটো সমান হ'লে কি হৈছে দুই সাইড যদি লেফট সাইড আৰু ৰাইট সাইড যদি সমান হয় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে অংকটো হৈ গ'ল এতিয়া ইয়াত কি কৈছে 3 cot a সমান 4 প্ৰশ্ন কি বুলি কৈছে 3 cot a সমান 4 এতিয়া কি হৈছে cot এৰ মানটো কি হ'ব cot এৰ মানটো 4/3 আমি এটো পালো তেতিয়ালে ইয়াত আমাৰ cot ৰ মানটো আমাৰ দৰকাৰ নাই বাৰু কিন্তু 10 ৰ মানটো যে আমি উলিয়াবলৈ হয় কি হ'ব এটো যে আমি cot ৰ মান পাওঁ তে 10 ৰ মানটো 10 এৰ মানটো কি হ'ব এটো ইনভাৰ্টটো হ'ব 3/4 এতিয়া আমি 10 ৰ মানটো এটো পালো নহয় নে তেতিয়ালে আমি ইয়াৰ মানটো উলিয়াব লাগিব এতিয়া কি আছে ইয়াৰ মানটো লেফট সাইড লৈছো আমি দেই লেফট হ্যান্ড সাইড কি আছে 1 minus 10 square a 10 square a আৰু তলত কি আছে 1 plus 10 square a এটা এটো ভাঙি যাম আমি 1 টো এভাগে আছে 1 10 square এর মানটো কি হ'ব 10 ৰ মানটো কি পাইছো আমি 3/4 কি আছে 3/4 পালো কিন্তু ইয়াত স্কয়াৰ আছে কাৰণ আমি স্কয়াৰ কৰি দিব লাগিব স্কয়াৰ এটো হোল স্কয়াৰ কৰিব তেতিয়া দুইটাৰ তলৰ আৰু ওপৰ দুইটা ওপৰ স্কয়াৰটো বুজাব 1 প্লাস কি হ'ব 10 স্কয়াৰ এর মানটো কি পাইছো আমি 10 এর মানটো 3/4 এটো আমি ইয়াত স্কয়াৰ আছে আমি স্কয়াৰ কৰি দিছো এটা কি হ'ব 1 minus এটো ভাঙি দিও এতিয়া 3 3 গুণ ওপৰত হ'ব 9 4 4 গুণ 16 16 ঠিক একেদৰে এটো হে ভাঙি দিও এটো কি হ'ব 1 হ'ব যোগ 3 3 9 4 4 গুণ 16 আমি স্কয়াৰটো ভাঙি দিলো এটা কি হ'ব এটো যোগ বিয়োগ কৰিব লাগে আৰু কি হ'ব যোগ বিয়োগ কৰিলে কি হ'ব এ লখাগু 16 হ'ব তেতিয়া এটো লখাগু তোমালোকে নিশ্চয় জানা এটো 16 minus 9 আৰু তলত কি হ'ব একেটা হ'ব খালি চিনটো প্লাস হ'ব 16 plus 9 divided by 16 আমি এটা মিলি আছে কাটি দিছো ইয়াত এটা কি হলগে 16 ৰ পৰা 9 গলে 9 হাতে 7 হ'ব ওপৰত 9 হাতে 16 আৰু তলত 16 9 25 ইয়াৰ উত্তৰটো 80 এতিয়া আমি এটো লেফট হ্যান্ড সাইড বাও পক্ষৰ আমি পাই গলো যে 7/5 25 7 divided by 25 যদি আমি ইয়াৰ মান যদি ডাইৰেক্ট পাই গলো এটো 7/25 যদি থাকিলেন তেতিয়ালে এটো আমাৰ প্ৰমাণ কৰা হৈ গল কিন্তু এতিয়া আমি
কছটো কছ স্কোৱাৰ এ মাইনাছ চাইন স্কোৱাৰ এ আমি ভাঙি দেখাব লাগিব। এতিয়া আমি কি কৰিম, বাওঁ পক্ষ ল'ম। এইটো বাওঁ পক্ষ হৈ গ'লে সোঁ পক্ষ ল'ম। সোঁ পক্ষ লোৱাৰ আগে আগে আমি কি কৰিম, এই বস্তুটো চাম, আমি পাইথাগোৰাছৰ সূত্ৰলৈ যাব লাগিব। কি হৈছে, টেন এৰ মানটো কি আছে 3/4। তেতিয়াহ'লে টেনৰ এইটো কাৰ মান, এইটো হৈছে তোমাৰ পাৰপেণ্ডিকুলাৰৰ মান, এইটো 3টো পাৰপেণ্ডিকুলাৰ মান দেই, আৰু এইটো 4টো বেছটোৰ মান 4, তাৰমানে পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ নহয় জানো, তেতিয়াহ'লে ইয়াৰ মানটো এইভাগে হ'ব। আমি এতিয়া ইয়াত কি হৈছে, আমি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিম। পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰোঁতে কি হ'ব, আমি কি কৰিম, এইচৰ মানটো উলিয়াবলৈ কি কৰিব লাগিব, এইচ স্কোৱাৰ মানটো উলিয়াবলৈ কি কৰিব লাগিব, এইটো স্কোৱাৰ পূৰণ এইটো স্কোৱাৰ, তাৰমানে 4 স্কোৱাৰ যোগ 3 স্কোৱাৰ দেই। মই ডাইৰেক্ট কৰি দিছোঁ ইয়াত, তোমালোকে আগৰখিনি বুজি পাইছা নিশ্চয়। এইটো 4 স্কোৱাৰ যোগ 3 স্কোৱাৰ, আগৰখিনি বুজি পাইছা নহয়। এতিয়া মই সেইখিনি কৰি নাথাকোঁ, ডাইৰেক্ট কৰিহে দিছোঁ। 4 4 গুণ 16 যোগ 3 3 গুণ 9। এটাকে এইচৰ মানটো কি হ'ব, এইচৰ মানটো কি হ'ব 5 হ'ব, তাৰমানে এইটো 16 9 যোগ কৰিলে 25 হ'ব, 25ক বৰ্গমূল কৰিলে 5 হ'ব। তেতিয়াহ'লে ইয়াৰ এইচৰ মানটো কি হ'ব, এইচৰ মানটো 5 হ'ব, 5। তেতিয়াহ'লে আমি এতিয়া এই মানটো পাই গ'লোঁ। এতিয়া আমি চাইন আৰু কছ স্কোৱাৰ এ মাইনাছ চাইন স্কোৱাৰ, এতিয়া ৰাইট চাইডে কি আছে, তোমাৰ ৰাইট চাইডে কি আছে, কছ স্কোৱাৰ এ মাইনাছ, মই ইয়াতে কৰি দিছোঁ, ৰাইট হেণ্ড চাইড কি আছে, কছ স্কোৱাৰ এ মাইনাছ চাইন স্কোৱাৰ এ, এইটো নহয় জানো। ইয়াৰ মানটো আমি এইটো যদি পাই যাওঁ তেতিয়াহ'লে চল্ভ হৈ গ'ল আমাৰ। তেতিয়াহ'লে কছ এৰ মানটো আমাৰ কি বুলি জানো, কছ এৰ মানটো তলত এইচ হ'ব, ওপৰত বি, এইটো স্কোৱাৰ আছে, হোল স্কোৱাৰ হ'ব, মাইনাছ চাইনৰ মানটো কি, পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপটেনিয়াছ, এইটো হোল স্কোৱাৰ হ'ব। এতিয়া ইয়াত মান বহাই দিওঁ, বিৰ মানটো আমি কি উলিয়াই দিছোঁ, ইয়াত 4, ওপৰত 4 হ'ব, তলত এইচৰ মানটো কি পাইছোঁ 5 হোল স্কোৱাৰ, মাইনাছ পিৰ মানটো কি উলিয়াই থৈছোঁ 3, আৰু এইচৰ মানটো 5, এইটো হোল স্কোৱাৰ আছে দেই, সমান এইটো আমি ভাঙি দিওঁ, 4 4 গুণ 16, 5 5 গুণ 25, মাইনাছ তলত 25 হ'ব, ওপৰত 3 3 গুণ 9 হ'ব। এতিয়া আমি ইয়াৰ লসাগু কি পাম, 25 পাম, আৰু ওপৰত কৰিলে মানে কি হ'ব 16 মাইনাছ 9 সমান কিমান হ'ব, 9 7 16, তাৰমানে 16 নগ'লে 7, তলত হ'ব 25, তাৰমানে আমাৰ এইটো সমান হৈ গ'ল। তেতিয়াহ'লে আমি এতিয়া লিখিব পাৰোঁ, দুইফালে যেতিয়া সমান হ'ল, আমি কি লিখিব পাৰোঁ, যে লেফ্ট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড। আমি এইটো কৰাৰ দ্বাৰা আমাৰ চল্ভ হৈ গ'ল। তেতিয়াহ'লে অংকটো ইমানেই। তেতিয়াহ'লে এই অংকটো তোমালোকে নিশ্চয় বুজি পালা। অংকবোৰ যদি ভালদৰে তোমালোকে বুজি পাইছা, মোলৈ লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবা চেনেলটো মোৰ, যাতে তোমালোকে মোৰ ন ভিডিঅ'সমূহ সোনকালে তোমালোকে পাই থাকা।